সৰ্বমুঠ যি মাটিকালি আছে উচ্ছেদ হ'লে সম্পূৰ্ণ মাটিকালি তেখেতলোকে উচ্ছেদ কৰক। জাননীখনত অকল দুটা দাগ লিখিছিলে উচ্ছেদৰ কাৰণে, যিখন তেওঁলোকে ৰাইজলৈ নটিচ পঠাইছিলে তাত 193 আৰু 195 দাগ দুটাহে উচ্ছেদৰ কাৰণে লিখিছিলে। কিন্তু আমি পূৰ্বে জ্ঞাত আছিলোঁ যে তাত 4টা দাগত 79 বিঘা 3 লোচা মাটি আছে। কিন্তু সদ্যহতে 44 বিঘা মাটিহে উচ্ছেদ অভিযান চলালে, কিন্তু বাকী মাটিখিনি এতিয়াও ৰৈ গ'ল। তাত এতিয়াও সন্দেহযুক্ত লোকে বসবাস কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে, আৰু তাৰে এক অংশ মাটি ইতিমধ্যে ম্যাদী বুলি ঘোষণা কৰিছে। পূৰ্বে যিখিনি ফুকনাহাট গেজিঙত উচনীয়া পথাৰ হিচাপে যিখিনি মাটি আছিল তাৰ মাজত কেনেকৈ বৰ্তমান আকৌ ম্যাদী পট্টাৰ মাটি ওলালে, এই সংক্ৰান্তত আমি যদিও জিলা প্ৰশাসনক আবেদন কৰিছিলোঁ, তথাপিও আজি সংবাদমেল যোগে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ বিষয়টো। লগতে তেখেতৰ হস্তক্ষেপত সম্পূৰ্ণ গেজিংটোৰ মাটি উচ্ছেদ হ'ব বুলি আমি আশা ৰাখি আজি সংবাদমেলখন আয়োজন কৰিছোঁ। ইয়াত প্ৰথমে আমি জনাব বিচাৰোঁ যে ফুকনাহাট গৌচনীয়া পথাৰৰ দাঁতি কাষৰীয়া অঞ্চলবাসীয়ে 2021 চনতে লখিমপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত দাখিল কৰা RTI আবেদন নং LGA-1/2021/RTI/187 জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত উল্লেখিত গৌচনীয়া পথাৰখনত 4টা দাগত মুঠ 79 বিঘা 3 লোচা মাটি আছিল। আৰু এইটো তথ্য আমাক লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা লাটমণ্ডল পুৰবী বৰগোহাঁয়ে 10/12/2021 প্ৰদান কৰিছিলে আমাৰ হাতত। তেখেতৰ এই তথ্যমতে উক্ত গেজিঙত 79 বিঘা 3 লোচা মাটি আছে। দ্বিতীয়তে, বৰ্তমান ভূ নক্সা ডিজিটেল মেপ পৰ্টেলত উপলব্ধ তথ্য অনুসৰি মাটিকালি 48 বিঘা 3 কঠা 14 লোচাহে দেখাইছে। উক্ত মাটিৰ ভিতৰত 193 দাগত 8 বিঘা 4 কঠা, 194 নং দাগত আছে 3 বিঘা 1 কঠা, 195 নং দাগত আছে 35 বিঘা 3 কঠা 14 লোচা, আৰু 126 নং দাগত আছে এবিঘা। সৰ্বমুঠ 48 বিঘা 3 কঠা 14 লোচা মাটিহে ভূ নক্সা ডিজিটেল মেপ পৰ্টেলত মানে পোৱা যায়। সেয়ে স্থানীয় ৰাইজে 24/2/2022 তাৰিখে উক্ত 79 বিঘা 3 লোচা মাটিৰ চাৰিসীমা জনোৱাৰ বাবে ফুকনাহাট ৰাজহ গাঁৱৰ তদানীন্তন গাঁও প্ৰধান প্ৰয়াত ডেভিড পানীৰ লগতে চুবুৰীয়া দুখন ৰাজহ গাঁৱৰ তদানীন্তন গাঁও প্ৰধান আৰু স্থানীয় ৰাইজে লখিমপুৰ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আবেদন দাখিল কৰিছিলোঁ যদিও আজি পৰ্যন্ত সেই চাৰিসীমা নিৰ্ধাৰণ কৰা নহ'লে। আমাৰ ৰাইজৰ ৰাজহুৱা দাবীক একাষে ৰাখি প্ৰশাসনেও যোৱা 3 জুলাইত যি উচ্ছেদ চলালে তাত 193 আৰু 195 নং দাগৰ পৰা মাত্ৰ 44 বিঘা 2 কঠা 14 লোচা মাটিতহে উচ্ছেদ চলোৱা দেখা গ'ল। এতিয়া ৰাইজে পুনৰ বাকী থাকি যোৱা অংশ 34 বিঘা 2 কঠা 9 লোচা চৰকাৰী মাটিৰো উচ্ছেদ কৰি চাৰিসীমা নিৰ্ধাৰণ কৰাৰ দাবী জনাইছে। কাৰণ স্থানীয় ৰাইজৰ হাতত থকা তথ্য মতে 1990 চনতে অসম চৰকাৰে বালিচাপৰি মধ্য ইংৰাজী মাদ্ৰাছা স্কুলৰ বাবে 126 নং দাগৰ পৰা এবিঘা আৰু 193 নং দাগৰ পৰা 4 বিঘা লগাই মুঠ 5 বিঘা মাটি আবণ্টন দিছিল। এই আবণ্টন প্ৰস্তাৱৰ লগত গাঁঠি দিয়া টেষ্ট মেপৰ 126 আৰু 193 নং দাগ দুয়োটা ওচৰা ওচৰিকৈ আছিল। কিন্তু বৰ্তমান 193 নং দাগৰ সীমা 126 নং দাগৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰতহে দেখা পোৱা গৈছে। আৰু এটা কথা এইখিনিতে আমি জনাই থওঁ, বালিচাপৰি মধ্য ইংৰাজী মাদ্ৰাছা স্কুলৰ বাবে 126 নং দাগৰ পৰা এবিঘা আৰু 193 নং দাগৰ পৰা যি 4 বিঘা মাটি দিছিলে, সদ্যহতে আমি যদি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তথ্য বিচাৰোঁ, তেওঁলোকক আবণ্টন দিয়া তেখেতলোক কোনো তথ্য নাই বুলি কয়। কিন্তু স্কুলৰ হাতত যাৱতীয় নথিপত্ৰ আছে, থকাৰ পিছতো যিখিনি মাটি এতিয়া ম্যাদী ওলাইছে, যিসকল ব্যক্তিৰ নামত ওলাইছে, তেখেতলোকে সেই মাটিখিনি স্কুল উঠাই পেলাই তেখেতলোকে হস্তগত কৰিব বিচাৰি আছে। বাৰম্বাৰ স্কুল কৰ্তৃপক্ষক তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আহিছে যে মাটিটো এৰি দিব লাগে। পূৰ্বতে কিন্তু সেইখিনি মাটি গেজিং মাটি বুলিয়ে চৰকাৰে আবণ্টন দিছে স্কুলক। এতিয়া ৰহস্যটো হৈ গ'ল কি, পূৰ্বে যিখিনি মাটি বিদ্যালয়ৰ নামত চৰকাৰে আবণ্টন দিলে, সেই মাটি একেখিনি মাটি আকৌ পুনৰ কেনেকৈ মানে ম্যাদী ওলাইছে, এই কথাটো এটা ৰহস্যজনক কথা। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিম। ইয়াৰ পিছত লগতে 126 বা 193 নং দাগৰ
কোনো এটাতে স্কুলখনৰ নাম দেখা পোৱা নগ'ল। তাৰ পৰিৱৰ্তে পূৰ্বতে 193 দাগ বুলি চিহ্নিত কৰা স্কুলৰ নামত থকা মাটিখিনিৰ লগতে 193 নং দাগৰ কিছু অংশ মাটি 129 নং দাগৰ লগত লগ লগাই মেপখন হাল সলনি কৰা হ'ল। সম্পূৰ্ণ মাটি সেই এৰিয়াৰ মেপখনে হাল সলনি কৰা হৈছে সদ্যহতে। যোৱা 24/2/2022 তাৰিখে জিলা আয়ুক্তক বিষয়টো অৱগত কৰাৰ পাছত বিষয়টোত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ সলনি চক্ৰ বিষয়া কাৰ্যালয়ত এই বিবাদিত মাটিখিনি খৰিদা দখল আৰু উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰাৰহে এক ঢৌ উঠিল আৰু বিষয়টো সম্পূৰ্ণৰূপে তল পৰিল, য'ত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দায়িত্বশীল বিষয়া কৰ্মচাৰীৰ লগতে এটা ভূমাফিয়া চক্ৰ জড়িত আছে বুলি স্থানীয় ৰাইজৰ সন্দেহ হৈছে। কিয়নো বিভাগীয় গাফিলতি নহ'লে এবাৰ স্কুলৰ নামত আবণ্টন কৰা মাটিখিনি কোনো সাধাৰণ লোকে টেষ্ট মেপৰ হাল সলনি কৰি বিক্ৰী কৰিব নোৱাৰে। সেয়ে এই সংবাদ মেলৰ জৰিয়তে বিষয়টো বৰ্তমানৰ জিলা আয়ুক্ত মহোদয়ক অৱগত কৰাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰিব বিচাৰিছোঁ। কিয়নো এনে ভূমাফিয়া চক্ৰই যদি প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চৰকাৰী বিষয়াক মেনেজ কৰি এনেদৰে বিঘাই বিঘাই চৰকাৰী মাটিৰ মেপৰ হাল সলনি কৰিব পাৰে, তেনেহ'লে সাধাৰণ জনতাৰ বাবে প্ৰশাসন এক প্ৰশাসনত পৰিণত হ'ব। সেয়ে স্থানীয় ৰাইজে প্ৰথমে উত্তৰ লখিমপুৰ চক্ৰ বিষয়াগৰাকীৰ পৰা উত্তৰ বিচাৰিছোঁ যে অসম চৰকাৰে 11/10/1990 চনতে নং RSS.402/90/15 পত্ৰৰ যোগে লখিমপুৰ জিলাৰ তদানীন্তন জিলা উপায়ুক্ত মহোদয়ক বালিচাপৰি মধ্য ইংৰাজী মাদ্ৰাছাৰ ভূমি আবণ্টন দিবলৈ অনুমতি প্ৰদান কৰাৰ লগতে 1/11/1990 চনতে লখিমপুৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত মহোদয়ে মেম' নং LRS 1/275/88/20A জাননীৰ জৰিয়তে ফুকনাহাট VGR পৰা যিখিনি মাটি বালিচাপৰি মধ্য ইংৰাজী মাদ্ৰাছা নামত আবণ্টন দিছিল, সেই মাটিখিনি কি নথিৰ ভিত্তিত 2021-22 চনৰ পৰা বেচা কিনাৰ বাবে অনুমতি দিছে, সেয়া সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।